ছাত্ৰীসকল তোমালোকে ইতিমধ্যে এইটো যিসকল গ্ৰুপত আছে তোমালোকে পাই গৈছা হয়নে আৰু যিমান পাৰো চেষ্টা কৰিম যিসকল গ্ৰুপত আছা আমি শেষ কৰিবৰ কাৰণে আৰু যিসকল ছাত্ৰ-ছাত্ৰী গ্ৰুপত নাই প্ৰথমতে জনাই থওঁ ছাত্ৰ-ছাত্ৰীসকল আমি অনলাইন টিউচন লৈ আহিছো এটা বিশেষ পৰিকল্পনা 6 ৰ পৰা 10 লৈকে সকলো ছাত্ৰ-ছাত্ৰী এই সুবিধা লাভ কৰিব পাৰিব আৰু তোমালোকে আহবাৰ মেট্ৰিক দিবা ভালদৰে পঢ়িব পাৰিবা তোমালোকে বেলেগত যাই টাইম লছ কৰাৰ কোনো প্ৰয়োজন নাই ঘৰতে থাকি বহু ছাত্ৰ-ছাত্ৰীয়ে গ্ৰুপত বুজি নাপায় ঘৰতে থাকি অনলাইন টিউচন লাভ কৰিব পাৰিবা মাত্ৰ 99 টকা ছাত্ৰ-ছাত্ৰীসকল দেৰি কিয় কৰিছে এতিয়া যেটো হোৱাটছএপ নম্বৰ আছে হোৱাটছএপত মেছেজ দিয়া বিষয়সমূহ ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গতি আমি এমসিকিউ কিটা আলোচনা কৰিম চেপ্টাৰ 7 ৰ চেপ্টাৰ 7 যেটো আছে ক্লাস 9 ৰ সায়েন্সৰ ছাত্ৰছাত্ৰী হোৱাটছএপ নম্বৰটো তোমাৰ নাম ক্লাস ডিস্ট্ৰিক্ট আৰু মই অনলাইন ক্লাছত জয়েন হ'ম বুলি এসএমএস বা ফোনৰ জৰিয়তে সুধিব পাৰিবা পিনলি হোৱাটছএপত এসএমএস কৰিবা ঠিক আছে এতিয়া আমি প্ৰশ্ন কিটা লৈ আহিছো প্ৰথম হৈছে জীৱ জগতৰ পঞ্চৰাজ্যৰ পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল ভেৰি ইম্পৰ্টেন্ট ৰবাৰ্ট হোৱাইটেকাৰ এইটো প্ৰশ্ন আহি থাকে আৰু নেক্সটটো আছে ইম্পৰ্টেন্ট আমি যিখিনি ইম্পৰ্টেন্ট সেইখিনি দিয়া লোৱা হৈছে ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত পোৱাৰ চান্স বহুত আছে কাৰণ এমসিকিউ জানাই তোমালোকৰ বহুত কম ইম্পৰ্টেন্ট হয় 2 নম্বৰ আছে শ্ৰেণী বিভাজনৰ শুদ্ধতম এককটো কি হ'ল প্ৰজাতি ঠিক আছে অৰিজিন অফ স্পেচিছ ঠিক আছে এটো স্পেচিছ হ'ব দুটা একে হৈ আছে স্পেচিছ মেইনলি এটো ইজমা ইংলিশত মানে লিখোতে অলপ হেৰি হয় অৰিজিন অফ স্পেচিছ গতে অৰিজিন অফ স্পেচিছ গ্ৰন্থখনৰ ৰচক কোন তেখেত হৈছে চাৰ্লছ ডাৰউইন তলত কোনটো সমাংগদেহী উদ্ভিদৰ উদাহৰণ ইয়াত চাৰিটা অপচন আছে মেলি তিনিটা আছে স্পাইৰগেৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ তলত কোনবিধ বিশেষ ধৰণৰ ভেকুৰ আৰু বিশেষ ধৰণৰ খেলাই সহযোগিতা উদাহৰণ এটো হৈছে লাইকেন অৰ্থাৎ বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হল ভেকুৰ জাতীয় জীৱৰ উদাহৰণ কি হ'ব এনসাৰ দিছতে ইছবিলাক ভেকুৰ জাতীয় জীৱৰ ভিতৰত পৰে একবীজপত্ৰী বুলিলে কি বুজা যিবিলাক উদ্ভিদৰ বীজপত্ৰৰ সংখ্যা এখন সেইবিলাকক একবীজপত্ৰী বুলি কোৱা হয় নেক্সট হৈছে দ্বিবীজপত্ৰী উদ্ভিদ কাক বুলিলে কি বুজা যিবিলাক উদ্ভিদৰ বীজপত্ৰৰ সংখ্যা দুখন সেইবিলাক উদ্ভিদক দ্বিবীজপত্ৰী উদ্ভিদ বুলি কোৱা হয় দ্বিবীজপত্ৰী উদ্ভিদৰ উদাহৰণ যি চাওতে তেলে মিঠা আলু গতে ইয়াত উদাহৰণবিলাক চাবা কোন গোষ্ঠীৰ প্ৰাণী আটাইতকৈ সংখ্যাত বেছি হ'ব পাৰে ইয়াৰ এনসাৰটো হৈছে সন্ধিপদী প্ৰাণী হৰিয়ালৰ হৃৎপিণ্ড কেইটা কোঠালীযুক্ত ইয়াৰ এনসাৰ হৈছে 4খন কোঠালীযুক্ত 12 নম্বৰ প্ৰশ্নটো আছে যিবিলাক উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি সেই উদ্ভিদখিনি কি শ্ৰেণী অন্তৰ্ভুক্ত কৰা সেইটো হৈছে সমাংগদেহী উদ্ভিদ সমাংগদেহী উদ্ভিদখিনি সাধাৰণতে কি বুলি কোৱা হয় সেইটো হৈছে হেলাই ঠিক আছে এলগি এতিয়া কিছুমান মই উদাহৰণ দি দিছো যিকিটা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ এটা যদি দি দাও তোমালোকে বুজি নাপাবা এনেকুৱা প্ৰশ্ন সুধিব যে তলৰ কোনটো উভচৰ প্ৰাণী ভেকুলি বিলাক উভচৰ প্ৰাণী হয় ঠিক আছে এটা সুক ভেকুলি হক সালমান্দাৰ হৈছে উভচৰ প্ৰাণী ঠিক আছে পক্ষী প্ৰাণী উদাহৰণ কাউৰী হৰ্ষিকা পাৰ চৰাই বগা ষ্টক এইবিলাক হৈছে পক্ষীৰ উদাহৰণ পক্ষী জানাই স্তনপায়ী উদাহৰণ যদি চাও মেকুৰী মানুহ এন্দুৰ তিমি মাছ বাদুলি তোমালোকৰ পৰীক্ষাত কিনে এনেকুৱা দিব স্তনপায়ী উদাহৰণ দিয়া বা তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব যে তলৰ কোনটো স্তনপায়ী উদাহৰণ এনেকুৱা আহিব হা কণ্টক শ্ৰেণীৰ প্ৰাণীৰ উদাহৰণ হৈছে এন্টিডন সামুদ্ৰিক তিয়হ আদি নেক্সট হল পত কৰডেটা প্ৰাণীৰ উদাহৰণ বেলান গ্লাছছ হাৰ্ডমেনিয়া এমিঅক্সাছ আদি পত কৰডেটা হুৰণীয়া কৃমিৰ প্ৰাণীৰ উদাহৰণ উচেৰিয়া বা ফাইলেৰিয়া বলয়ী প্ৰাণীৰ উদাহৰণ নেৰিছ কেঁচু জোক আদি সন্ধিপ্ৰদী প্ৰাণীৰ উদাহৰণ মিছা মাছ পখিলা পাখি মকৰা বৃশ্চিক তাৰ পিছত যদি আমি কেঁকুৰাৰ পৰে কোমলদেহী প্ৰাণীৰ উদাহৰণ কাইটন অক্টোপাছ আপেল শামুক আৰু ইউঅনিয়া ৰন্ধিপ্ৰদীৰ প্ৰাণীৰ উদাহৰণ যদি চাও ইউপ্লেক্টেলা সাইকন স্পঞ্জিলা আদি একনলদেহী প্ৰাণীৰ উদাহৰণ হাইড্ৰা জেলি মাছ সামুদ্ৰিক ইমিয়ন সিলেন্টেৰেটা ছাত্ৰ-ছাত্ৰীসকল এছআৰ এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক মাত্ৰ 99 টকাত হয়নে একেবাৰে কম পইচাৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে বহুতেই জয়েন হৈ গৈছে ইতিমধ্যে গতিকে ছাত্ৰ-ছাত্ৰীসকল তুমিও সোনকালে জয়েন হোৱা কাৰণ সিটৰ লিমিটটো কম আছে গতিকে নাম্বাৰটো দেখা পাইছে 939462816219 নাম্বাৰটো দেখা পাইছে স্ক্ৰীনত তোমালোকে এতিয়াই হোৱাটছএপত এসএমএস কৰা আৰু যদি তোমালোকৰ কোনো গাৰ্জেনে ফোন কৰিব বিচাৰে তেতিয়ালে কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকল ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম আজিলৈকে বাই